হাই ফ্ৰেণ্ডছ, গুড মৰ্নিং। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ মই পূজা আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই খুৰীমাহঁতৰ ঘৰত ফুৰিব আহিছোঁ। ফুৰিব আহোঁতে এই দুজনী চৰাই লগ পালোঁ। চৰাই দুজনীয়ে চিপছ খাই আছে। মই খুৰীমাহঁতৰ মাইনাৰ কাৰণে চিপছ আনিছিলোঁ আৰু চৰাই দুজনীয়ে খাই আছে। মোৰ দেখি খুব ভাল লাগিল, তাৰ কাৰণে ভিডিঅ' বনাই ল'লোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ, আপোনালোকৰো ভাল লাগিব। হাই ফ্ৰেণ্ডছ, গুড ইভিনিং। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, তাৰপিছত আৰু মই একো ভিডিঅ'ই নবনালোঁ আৰু এতিয়া পূজা যাব ওলাই ভিডিঅ' বনাইছোঁ। তো আপোনালোকে চাই থাকক। হেল্ল' গাইজ, ৱেলকাম টু পূজাজ ব্লগ। মই এতিয়া যাব ওলাইছোঁ। ড্ৰেছটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। এতিয়া মই গৈ আছোঁ। ফাৰ্ষ্ট তেল ডিপত যাওঁ। তেল ডিপত গৈ তেল ভৰাই লওঁ। তাৰপাছত আমি দুৰ্গা পূজা চাবলৈ যাম। পেট্ৰলৰ দাম যিমান বেছি বাঢ়িছে, কেইদিনমান পিছত চাইকেল চলাব লগা হ'ব। আৰু যদি চৰকাৰে চাইকেলৰ পামৰ দামো বঢ়াই দিয়ে, তেতিয়াহ'লে খোজকাঢ়াই গতি হ'ব আমাৰ দৰে মানুহৰ। এতিয়া তেল ভৰাই ল'লোঁ আৰু এতিয়া ন' টেনশ্যন। আমি এতিয়া পাণ্ডুৰ ফালে যাম বুলি ভাবিছোঁ আজি। কালি যিহেতু ভালকৈ পূজা চোৱা নহ'ল, তো আজি পাণ্ডুৰ ফালৰ পৰা ষ্টাৰ্ট কৰোঁ। ক'ত ক'ত যাব পাৰোঁ ব'লকচোন আজি। পূজা চাই কেনেকুৱা লাগিল আপোনালোকে জনাব। মণ্ডপৰ ভিতৰটো কেনেকুৱা লাগিছে সেইটোও জনাব। মই পূজা চালোঁ। এতিয়া আমি বেলেগ এখন পূজালৈ যাম। তাৰ আগতে আপোনালোকক এইখন পূজাৰ চাৰিওফালৰ পৰিৱেশটো দেখাই লওঁ, আপোনালোকে চাই লওক। যিমান পাৰোঁ আপোনালোকক দেখাই থাকিব চেষ্টা কৰিম। বেকগ্ৰাউণ্ডত যোনটো মিউজিক বজি আছে সেইটো কপিৰাইট লাগিবও পাৰে, মই নাজানো। তথাপিও এইটো মিউট নকৰাকৈ দিছিলোঁ, কাৰণ কিয় আপোনালোকে এই পূজাৰ যোনটো ফিল সেইটো যাতে ল'ব পাৰে, সেইটো কাৰণে যিসকলে ঘৰত বহি মোৰ ভিডিঅ'টো চাই আছে তেখেতসকলেও যাতে পূজাত অহা যেন অনুভৱ কৰে, সেইটো কাৰণে কিছুমানত মই ভইচটো মিউট কৰা নাই, কিছুমানত মিউট কৰি পেলাই দিছোঁ। এইখন পূজা কিছুমানে হয়তো চিনি পাইছে, যিসকলে মোৰ আগৰ ভিডিঅ'টো চাইছে। যেতিয়া এইখন পূজাৰ পেণ্ডেল বনাই আছিলে তেতিয়া মই আপোনালোকক দেখাইছিলোঁ এই পূজাখন। তেতিয়া একদমেই বেলেগ আছিল আৰু এতিয়া একদম বেলেগ এটা ৰূপত। তো আপোনালোকে জনাব কেনেকুৱা লাগিছে এইটো পূজা চাই পেলাই। আপোনালোকে যদি পাৰে, সম্ভৱ হয়, তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন মোক আজি কেনেকুৱা লাগিছে। মই এটা নতুন লুক ট্ৰাই কৰিছোঁ আৰু ভাল লাগিলে ক'ব আৰু বেয়া লাগিলেও ক'ব। এতিয়া আমি বেলেগ ঠাইলৈ যাওঁ।
অকণমানি বাচ্চাকেইটা এনেকৈ ৰাস্তাত শুই আছে দেখি খুব বেয়া লাগিছে। সকলোৱে নতুন কাপোৰ পিন্ধি পিন্ধি আমি পূজা চাব আহিছোঁ আৰু তেওঁলোকে এনেকৈ ৰাস্তাত শুই থাকিব লগা হৈছে। তো দেখি বহুত বেয়া লাগিল। আগতে এটা ফাংচন হৈছিলে ন, এতিয়া এবাৰ একো নাই। কোনবাৰ ইয়াতে ফাংচন হৈ থাকে, কিন্তু এইবাৰ ইয়াতে একো হ'ব দিয়া নাই আৰু মানুহকো বেছি টাইম ৰখিব দিয়া নাই। 5 মিনিট ৰখিব দিয়ে, তাৰপিছত আকৌ হুইছেল মাৰি মাৰি সকলোকে ওলাই ফিল্ডখন কমপ্লিটলি খালী কৰি দিয়ে। তাৰপিছতহে আকৌ মানুহ ভিতৰত আহিব দিয়ে। এইখন ৰেচকেম কালীবাৰী পূজা হয় আৰু এইখনৰ দৰে ছেম আপোনালোকে ভিডিঅ'টোত দেখিছে। পাণ্ডু ঘাটৰ যোনখন পূজা আছিলে সেইখন আৰু এইখন পূজা ছেইম হয়। হোৱাইট কালাৰৰ মূৰ্তিকেইটা, কিন্তু খুব ধুনীয়া হয় হোৱাইট কালাৰত মূৰ্তিকেইটা। আমাকো হুইছেল মাৰি মাৰি এনেকৈ বাহিৰ কৰি দিলে আৰু ভাবিছিলোঁ ফটো উঠিম বুলি, কিন্তু ফটো উঠা নহ'ল কাৰণ তাতে ৰখিবই নিদিলে বেছি টাইম। তো এতিয়া কিবা খাই লওঁ আৰু কিবা অলপমান কিনিব যাওঁ ব'লক। কিমান
এইটো মই কি খাইছোঁ আপোনালোকে চিনি পাইছেনে? যদি চিনি পাইছে কমেণ্ট কৰি জনাব মই কি খাইছোঁ। মই কিন্তু ঘুগুনি খোৱা নাই, মই বেলেগ খাই আপোনালোকে দেখিছেনে? এই যে টাটো বনাই আছে, এই টাটো আপোনালোকে যদি বনাব বিচাৰে তেতিয়াহ'লে ইয়াতে নবনাব, এইটো বেছি ছেফটি নহয়। মই ভিডিঅ'ৰ জৰিয়তে এইটোৱে বুজাব বিচাৰিছোঁ যে আপোনালোকে যদি বনাব বিচাৰে তেতিয়াহ'লে প্ৰফেশ্যনেল যোন টাটো আৰ্টিষ্ট আছে তাৰ ওচৰত যাইহে বনাব, এইটোত নবনাব। নতুন চেণ্ডেল কিনি মোৰ অৱস্থা বেয়া, ভৰি কাটিছে বহুত বেয়াকৈ। তো অকণমান ৰাস্তাত ৰখি চেণ্ডেলযোৰ খুলি লৈছোঁ আৰু এয়া চাওক মোৰ সন্মুখেৰে ইমান মানুহ গৈ আছে আৰু মই খালী ভৰি ইয়াতে থিয় দি আছোঁ। খোজকাঢ়ি কাঢ়ি ভৰিৰ মোৰ অৱস্থা নোহোৱা হৈছে, নোৱাৰোঁ, কি কৰিম, উপায় নাই। আৰু মোৰ সন্মুখতে এজন ল'ৰাই এডাল ৰছীৰ ওপৰত কেনেদৰে খোজকাঢ়ি আছে আপোনালোকে নিশ্চয় দেখিছে। আপোনালোকৰো দেখিলে একদম বুকু কঁপি যাব আৰু চাই থাককচোন সেই ল'ৰাজনে কেনেকুৱা কৰি আছে, আপোনালোকৰ ভয় লাগি যাব। এতিয়া মই কিবা খাব গৈ আছোঁ, তেতিয়া যোনটো বস্তু খালোঁ সেই বস্তুটো খাই মোৰ অকণো পেট নভৰিল। তো এতিয়া গৈ আছোঁ। এই হোটেলখনত মই প্ৰায় আহি থাকোঁ, সেইকাৰণে দুৰ্গা পূজাৰ দিনাও ইয়াতে খাব আহিলোঁ। ইয়াতে বহুত টেষ্টি বস্তু পায়। ইয়াত বহুত বেছি ভিৰ আছে, সেইবাবে অলপ ৰখিব দিছে। তো ৰখি আছোঁ মোৰ খানা কেতিয়া আহিব চাই লওঁ। ফাইনেলি মোৰ খানা আহি গ'ল। মই অৰ্ডাৰ কৰিছিলোঁ চিকেন বিৰিয়ানী, তো এতিয়া মই চিকেন বিৰিয়ানী খাওঁ। দুৰ্গা পূজা চাবলৈ আহিলে জিলাপিটো মেইন। মই কিন্তু বহুত বেছি জিলাপি খাই ভাল নাপাওঁ, তথাপিও লৈ যাওঁ ঘৰত, মাহঁতে খাব। তো আমি এতিয়া জিলাপি লৈ ল'লোঁ, লৈ এতিয়া খোজকাঢ়ি গৈ আছোঁ। যিহেতু গাড়ী ইয়াতে ভিৰৰ মাজত আনিব নোৱাৰি, অকণমান দূৰ খোজকাঢ়ি যাব লাগিব, গৈহে গাড়ীত উঠিব পাৰিম। তো এতিয়া খোজকাঢ়ি যাই থাকোঁ। এতিয়া গাড়ীত উঠিলোঁ, আমি গাড়ীত উঠি ঘৰত গৈ আছোঁ। আপোনালোকক মই দুৰ্গা পূজাৰ এটা ধুনীয়া ভিডিঅ' দেখাই আছোঁ, যোনটো ভিডিঅ' আপোনালোকে চাই খুব ভাল পাব, মোৰ এনেকুৱা লাগে। আপোনালোকে যদিও পূজা চাব অহা নাই, এনেকুৱা লাগিব পূজা চাব আহিছোঁ। এই ফিলটো লৈ লওক মই কি ভিডিঅ'ৰ কথা কৈ আছোঁ। আপোনালোকক যে দেখালোঁ, বস্তুটো ধৰিব পাৰিলেনে কি ক'লোঁ?
এই যে পেঁপা বজাই থাকে ল'ৰাবিলাকে সেইটো বহুত ভাল লাগে পূজাত আহিলে এইবোৰ ধেমালি কৰি থাকে ল'ৰাবিলাকে তো এনেকুৱা লাগে যেন পূজা পূজা অনুভৱ হয় তো এইটোৱে আপোনালোকক দেখাব বিচাৰিছোঁ আৰু এতিয়া মালিগাঁও পালোঁ মই ঘৰত গৈ আছোঁ আপোনালোকে যদি আজিৰ ভিডিঅ'টো মোৰ চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব তো আজিলৈ মোৰ ভিডিঅ'টো ইয়াতে সামৰোঁ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ মই আহিম